ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। এইবাৰ দৰমহাক লৈ কঠোৰ নিৰ্দেশ। কৰ্মচাৰীৰ দৰমহাক লৈ বিত্ত বিভাগৰ ফালৰ পৰা কঠোৰ নিৰ্দেশ দিয়া হৈছে। দৰমহা কৰ্তনৰ নিৰ্দেশ আহিছে। ৰাজ্যৰ বিত্ত বিভাগৰ এই কঠোৰ নিৰ্দেশ। একে পদৰ দায়িত্বত থকা বিষয়া কৰ্মচাৰীক অতিৰিক্ত পাৰিশ্ৰমিক দিব নোৱাৰিব। একে মৰ্যাদাৰ দুটা পদৰ দায়িত্বত থাকিলেও বিষয়া কৰ্মচাৰীক অতিৰিক্ত দৰমহা বা পাৰিশ্ৰমিক নিদিবলৈ বিত্ত বিভাগে মুঠতে 12টা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব, প্ৰধান সচিব, আয়ুক্ত সচিব, সচিবলৈ নিৰ্দেশনা জাৰি কৰিছে। মুখ্যমন্ত্ৰীৰ অনুমোদন ক্ৰমে বিত্ত বিভাগে এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে, যাৰ ফলত কোনো বিষয়ে দায়িত্বত থকা পদৰ উপৰি একে মৰ্যাদাৰ আন পদৰ অতিৰিক্ত দায়িত্বত থাকিলেও অতিৰিক্ত দৰমহা বা পাৰিশ্ৰমিক নাপাব। বিত্ত বিভাগে কৃষি, গৃহ আৰু নগৰ পৰিক্ৰমা, লোক নিৰ্মাণ, পথ, পৰিৱেশ আৰু বন, স্বাস্থ্য, শিক্ষা আৰু গৱেষণা, শক্তি, দক্ষতা, নিয়োগ আৰু ৰাজহুৱা প্ৰতিষ্ঠান, পৰিবহণ, জলসম্পদ, বিদ্যালয় শিক্ষা আৰু মীন বিভাগক উদ্দেশ্য কৰি এই নিৰ্দেশনা জাৰি কৰিছে। এমপ্লয়মেণ্ট এছিষ্টেণ্ট প্ৰগ্ৰেম আৰু প্ৰজেক্ট মেনেজমেণ্ট ইউনিটসমূহৰ একে মৰ্যাদাৰ দুটা দায়িত্বত থকাসকলৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য হ'ব। নিৰ্দেশনাটোত অৱশ্যে উল্লেখ কৰা হৈছে যে যদি কোনোৱে উচ্চ পদবীৰ কাম পূৰ্ণ পৰ্যায়ত কৰি আছে, তেওঁৰ ক্ষেত্ৰতহে অতিৰিক্ত দৰমহাৰ বিষয়টো বিবেচিত কৰা হ'ব। আৰু এয়া আছিলে দৰমহাক লৈ বিত্ত বিভাগৰ কঠোৰ নিৰ্দেশ। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।